Lakhimpur candidate Pradhan Borua is also on a mega campaign trail and leaving no stone unturned to reach out to the last voter. He has also intensified his campaigning, and the BJP candidate from Lakhimpur can be seen visiting different constituencies to woo the voters. Speaking to the media after taking part at an election rally in Jonai, Borua exuded confidence of a comfortable victory in the polls. আমাৰ তিনিওটা মিত্ৰজোঁট আমি একেলগে জনসাধাৰণৰ ওচৰলৈকে আমি গৈছোঁ আৰু সঁহাৰিও আমি পাইছোঁ আৰু আমি আশা ৰাখোঁ যে ৰাইজে এবাৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী আসনত বহুৱাব আৰু বিপুল সংখ্যক ভোটত তেখেতক বহুৱাবৰ কাৰণে চেষ্টাখিনি কৰিব। Notably, Borua's party colleagues and his supporters have also exuded confidence of a massive victory for Borua. মই চাইছোঁ ৰাইজে তাৰমানে নিজে দায়িত্ব লৈছে আৰু এইবাৰ যে কংগ্ৰেছক প্ৰত্যেকটো কেন্দ্ৰত যোৱা 65 বছৰ যেনেকৈ আমাৰ অঞ্চলবোৰক পিছপৰাই ৰাখিলে তাৰ কাৰণে এটা শিক্ষা দিব আৰু শিক্ষাটো কি বুলি ক'লে সিহঁতক শূন্য কৰাব তাৰমানে কংগ্ৰেছ নাইকিয়া কৰি দিব গাঁওবোৰৰ পৰা ভাবিব নোৱাৰা মাৰ্জিনত আমিতো 5 লাখ বুলি ভাবি আছোঁ প্ৰধান বৰুৱা ডাঙৰীয়াক মাৰ্জিনটো কিন্তু তাতকৈ বেছি হৈ যাব এইবাৰ।